কিন্তু এই মুহূৰ্তত আন এক খবৰ আহি পৰিছে কিয়নো আদালতত মুখ ঠেকেচা খাইছে বিতৰ্কিত লেখিকা শিখা শৰ্মাই আৰু আদালতে নাকচ কৰিছে শিখা শৰ্মাৰ জামিন আবেদন শিখা শৰ্মাই যিগৰাকী শিখা শৰ্মাই বাৰম্বাৰ বিতৰ্কিত মন্তব্য ৰাখি নাম দখল কৰে আদালতে নাকচ কৰে শিখা শৰ্মাৰ জামিন আবেদন এক গুৰুত্বপূৰ্ণ খবৰ আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিতৰ্কিত লেখিকা শিখা শৰ্মাক অৰ্থাৎ শিখা শৰ্মাৰ এতিয়া নো বেল আৰু শিখা শৰ্মা যাবই লাগিব জেলৰ আজি আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শিখা শৰ্মাক গ্ৰেপ্তাৰ পিছতে আদালতত হাজিৰ কৰা হৈছিল শিখা শৰ্মাক আৰু শিখা শৰ্মাক হাজিৰ কৰা হৈছিল 5 নম্বৰ দণ্ডাধীশৰ আদালতত কিন্তু কিমান দিনলৈ জেলত থাকিব তাকো এক প্ৰশ্ন উত্থাপন হৈছে কিয়নো শিখা শৰ্মাক যেতিয়া লৈ যোৱা হৈছিল আপোনালোকে দেখিব একজন আত্মসন্তুষ্টিৰ কৰবাত নহয় কৰবাত অভিব্যক্তি তেখেতক দেখিবলৈ পোৱা যায় শিখা শৰ্মাই আন্ধাৰ গুচাব শিখা জ্বলিব লাগিব এনে ধৰণৰ কিছু থিয়েটাৰী ডায়লগ দি থিয়েটাৰী সংলাপ দি যি জনমানসত তেখেতে মই বৰ দেখুৱাব বিচাৰিছে এয়া কিন্তু কোনো পধ্যে সহ্য কৰা নহ'ব কিয় নহ'ব জোনালী নাথ আমাৰ মাজত নাই কায়িকভাৱে নাই জোনালী নাথ নহয় বা বিজেপি নেত্ৰী নহয় এগৰাকী নাৰীৰ দৃষ্টিৰে যদি চোৱা যায় বা নাৰী যিয়ে নহওক এগৰাকী নাৰীৰ মৃত্যুৰ পাছত এনে অকাল মৃত্যুৰ পাছত অপমৃত্যুৰ পাছত সেইগৰাকী নাৰীৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠোৱাটো কিমান যুক্তিসংগত এই বিশ্বায়নৰ যুগত